কেতিয়াবা দাইল মানে বনালোঁ কুকাৰত, এতিয়ালৈকে তাই মানে ভয় কটাই নাই নে। গুড মৰ্ণিং সকলোকে, মই জানিবি সকলোকে স্বাগতম জনাইছোঁ পুনৰ পৰা মোৰ চেনেল আজি ভিডিঅ'লৈ। আশা কৰিছোঁ সকলোৱে বহুত বেছি ভালে আছে, আপোনালোকৰ কিমান ভালে আছে সকলোকে লগত লৈ আজি ব্লগটো ষ্টাৰ্ট কৰিছোঁ। আৰু 12টা হ'ব 5 মিনিট বাকী আছে, আৰু ফালে দুপৰ কাৰণে বনোৱা মেলা হৈ আছে। কি বাবা কি ৰন্ধা বঢ়া হৈ আছে, দালি হ'ল হাম্বা তাৰপিছত আৰু মাছ আনিছিলোঁ, মাছ বনাম, মাছৰ ডিমো আছে আৰু আনিছিলোঁ শাক ডাঠা আৰু লাও আছে। আজি মাছৰ মাথা লাও খাম বুলি ভাবিছোঁ, কিন্তু নাই, মাছ বহুত আছে। মাছখিনি লাও শাকেৰে বনাম আৰু ইফালে দালি হৈ গৈছে অলৰেডি, আৰু ইফালে মাছৰ ডিমখিনি বনাম। গৰম ন, বহুত গৰম দিছে, সেইকাৰণে অকণমান শ্বৰ্টকাটকৈ বনাওঁ। আৰু মাছৰ মাথা লাও কালি খাব পৰা যাব, কালি মাছ বেছি আনিছে যিহেতু আমি মানুহ 3জন, মাছ অকণমান ভাজি কৰি ছাইড কৰি থ'ব লাগিব আৰু কড়াকৈ ভাজি কৰি, নহ'লে আকৌ বেয়া হৈ যাব যে। আৰু যিটো আমাৰ ফ্ৰিজ বেয়া, তেওঁলোকে ফ্ৰিজ কিনাই হোৱা নাই জানেনে। কিনিম বুলি ভাবা হৈছিলে, কিন্তু ইয়াতেই মানে কিবা কিবি খেলি মেলি হৈ সংসাত কিবা কিবি হৈ থাকে ন, তেনেকৈ মানে খেলি মেলি হৈ গৈছে, সেইকাৰণে কিনাও হোৱা নাই। যিটো নিৰামিষ ফ্ৰিজ তাতে থ'ব নোৱাৰোঁ। বোলে মাছ ভাজি বহাই থৈ আহিছোঁ, তাইক লৈছোঁ, তাই মানে নাথাকে জানেনে, এনি টাইম কোচত থাকিব। এই কুকাৰ চিটি মাৰিছোঁ কেতিয়াবাই, আধা ঘণ্টা বেছি হ'ল এতিয়ালৈকে, মানে ইমান সময় মাৰ লগত আছে, এতিয়া মোৰ লগত আৰু কি ক'ম। মই এইফালে মছলা কেইটামান মছলা অকণমান কাটি বাচি পেষ্ট কৰি দিয়া, পটাপট বনাই মেলি আজৰি হৈ গৰমো পৰিছে যিহেতু, বনাই মেলি আজৰি হ'লে ভাল হ'ব। আহা তো চাই থাকিব ব্লগ তেনেকৈ ষ্টাৰ্ট কৰিছোঁ। আৰু এতিয়া তাই নাই, ইয়াতে বহিলে আৰু একো নালাগে। হাম্বা গৰম গৰম পৰিছে দেই পাকঘৰত, সেইকাৰণে ভাবিলোঁ লাহে লাহে বনাই মেলি লওঁ। মাৰ ফালে গা পা ধুই পূজা দিবলৈ, যিটো বৃহস্পতিবাৰ অকণ পূজা দিওঁতে টাইম লাগে, সেইকাৰণে মাক দিছে। আৰু মোৰ ফালে ভোক লাগিছে, গা পা ধুই মেলি খালোঁ, দুটামান খোৱালোঁ, কেতিয়াবাই খোৱালোঁ, তাইক আকৌ খাবলৈ বাকী আছে। গা পা ধুৱাই মেলি দিলোঁ যে যাওঁ মই থাকা, এই টাটা টাটা, আহা নাহে এতিয়া আছে। গৰু খানা দিব মনতে, মাছখিনি ভাজি বনাই কম কমকৈ ভাজি কৰি আছোঁ, বনাইছোঁ। আৰু এইখিনি অকণমান কাৰাকৈ ভাজিছোঁ, আৰু এই পেটি আৰু 1 পিচ আছে। আৰু দালিফালে মৈ দিছিলোঁ, আৰু এয়া চব পেলাই মোক কৈছে বহা 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 থিয় হা। আৰু এই মাছৰ ডিম আছে, সেইখিনি পিঁয়াজ জলকীয়া কাটিবলৈ বাকী আছে। মাছৰ ডিম দালি হৈ গৈছে, ভাত হৈ গৈছে, এতিয়া চব্জি বনাব লাগে, মাছৰ ডিমখিনি বনাব লাগে, আৰু বনাম দালিৰ কাৰণে খানা। আজি কিন্তু নিজে নিজে পটি কৰিছোঁ দেই, ইয়াতে মেডিচিন দিয়া নাই, ভয় লাগে ন, ভয় লাগে মানে কি, কিন্তু অভ্যাস এটা বেয়া হৈ যায়, সেইকাৰণে দিয়া নাই। আজি নিজে অকলে পটি কৰিছোঁ। এইকেইটা মাছ কাইলৈকে থৈ দিছোঁ, আৰু এইখিনি এতিয়া বনাম। মাছখিনি হৈ গৈছে, আৰু মছলাখিনি দি দিওঁ, পিঁয়াজ আৰু জলকীয়া। আৰু এইখিনি হৈছে মাছৰ ডিম, ইয়াত অকণমান আটা দিছোঁ, চাউলৰ গুড়ি যিহেতু নাই, আৰু অকণমান পিঁয়াজ জলকীয়া কাটি দিছোঁ, হালধি গুড়ি নিমখ, বাছ এইখিনি হৈছে। বেচন অকণমান আছিলে যে দিবলৈ পাহৰিলোঁ, সেয়াও দিলোঁ। এতিয়া লাহে লাহে বনাম, আৰু বেচনখিনি দিলোঁ, আৰু এইফালে চব্জিখিনি হওক, ভালদৰে পানী ওলাব, পানীখিনি শুকাই তাৰপিছত পানী দিম, আৰু বেলেগ পানী দিম। ডিমখিনি সৰু সৰুকৈ বনাইছোঁ দেই, এনেহ'লে ডাঙৰ ডাঙৰকৈ দিওঁ, আজি অকণমান সৰু সৰু দিছোঁ, নহ'লে সিজিবলৈ অকণমান দেৰি হয়। A few moments later. গুড ইভিনিং সকলোকে, বহুত সস্তা সৰু লগ পালোঁ, টোপনি মাৰি টোপনি বুলি ক'লে এনেই শুই আছিলোঁ, গাৰ্গী উঠিলে, আৰু এতিয়া ধুনীয়া বৰষুণ ইমান ধুনীয়া ঠাণ্ডা বতাহ মাৰি আছে মানে, আৰু কি ক'ম, বৰষুণ দিছে ঠিকে, কিন্তু তেওঁলোকে মানে মাত্ৰ ষ্টাৰ্ট হৈছেহে দেই, তেওঁলোকে চোতালত নমাবলৈ দি যাম দেই, সেইবিলাক এতিয়ালৈকে শুকান হৈয়ে আছে। কেতিয়াবা বৰষুণ দিলে বহুত ভাল লাগে মনটো, আৰু কেতিয়াবা একদম খং উঠে দেই। আইতাকে নাতিনীয়েকৰ কাৰণে পিঠা বনাইছে,
মানে টিভিত কিবা কিবি এড দি থাকে যে তাৰমানে খাম বুলি কয় যে দুখো লাগে কিন্তু দুখ লাগিলে কি হ'ব তাই প্ৰতিটো ঠিকমতে নহয় দেই আজি অকণমান কৰিছে আজি নিজে কৰিছে বাৰু হ'লেও মানে ন টান হৈ গৈছে যে সেইকাৰণে ভয়ো লাগে বাহিৰা বস্তু এতিয়া চিপ এইবোৰ খুব কমে অনা হৈছে মানে নানোৱে আৰু আজি হ'ল 3-4দিনমান নোখোৱাও আৰু সেয়ে মানে খাম বুলি কৈছে যে মায়ে অকণমান পানী পিঠা বনাই আছে তাই অকণমান চাহো খাম সেয়ে এতিয়া কোচত লৈ আছে হোৱা নাই চাগে পিঠা অকণমান চাহো খাম অকণমান মোৰ লগত ভিজে বেছিকৈ অকণমান চাহ খাম আৰু বনাই আছে কেৰাহীত মায়ে মানে টাৱাত ভাল নাপায় কাৰণে কেৰাহী আৰু ফেলাহী হৈ আছে হওক আৰু লাহে চাহখিনি কেক আনিছিলে দাদাই ৰাতিপুৱাতে খালোঁ আমি আধা খালোঁ ইমান মিঠা মানে এয়া অকণমান বাকী আছে চাহৰ লগত খাব পাৰি জানো ধুনীয়াকৈ আমাৰ এইফালে গোলা পিঠা খাই ল'লে আৰু এতিয়া পাৱাৰফুল হৈ গৈছে আৰে চিৰিয়েল চাবলৈ নাই তাক চিৰিয়েলে চামে তাইকে চাম ভাটিবেলা 4:30 মানত একদম ধাৰাষাৰ বৰষুণ দিছিলে কিন্তু 10 মিনিটো বৰষুণ দিয়া নাই দেই আৰু এইফালে মোৰ ভাত হৈ গৈছে অকল ভাত বনাইছোঁ মাছৰ ডিম যে বৰ বনাইছিলোঁ সেও আছে তাৰপিছত দালি আছে দালিখিনি মানে অকণমান ডাঠ হৈ গৈছিলে মানে বেছি ডাঠ হৈ গৈছিলে বেছি দালি মানে বেছি ডাঠ মানে দালি ভাল ভাবি সেইকাৰণে অকণমান পানী দি গৰম কৰিলোঁ আৰু এইফালে মাছৰ ডিম পৰা মানে পিঁপৰা ইমান যে আহে ন কি ক'ম এই চব এটা পিঁপৰা দৌৰি আছে কি ক'ম হাত হৈ গৈছে মাছ চব্জি আছে মাছ চব্জি যি হ'ব এতিয়া খাই শেষ কৰিব লাগিব মায়ে চাগে সন্ধিয়া মানে গৰম কৰিছে অলপ মই এবাৰ দালিখিনি গৰম কৰিছোঁ পানী দি তো মোৰ ফালে বনোৱা মেলি শেষ দাদা আহিব বাকী আছে দাদা আহিলে খাম আৰু গৰম আছে সিমানটো নাই আৰু তো যে নহওক ব্লগটো বিশেষ দীঘল নকৰোঁ ইয়াতে সামৰিছোঁ ভিডিঅ'টো ভালে লাইক কৰিব আৰু কমেণ্ট কৰি জনাব কেনেকুৱা হৈছে আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ কেতিয়াও নাপাহৰিব আকৌ অলপ নতুন ব্লগ হয় ভালে থাকিব বাই বাই গুড নাইট